কেতিয়াবা শুনিছেনে এনে খবৰ কাৰাগাৰৰ পৰা আহিল ভাল খবৰ 13 বছৰে কাৰাগাৰত থাকিও প্ৰথম বিভাগত স্নাতকোত্তৰ কাৰাগাৰত থাকিও যে জীৱনৰ গতি সলাব পাৰি প্ৰমাণ কৰিলে দুই কৈদীয়ে অৰূপ ডেকা আৰু ইলিয়াছ পৰ্টিয়ে গৌৰৱ কঢ়িয়াই আনিলে জিলা কাৰাগাৰ মঙ্গলদৈৰ কাৰণে আজি এটি অতি সৌভাগ্যৱান দিন আমাৰ কাৰাগাৰৰ দুগৰাকীকৈ কাৰাবাসীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবাসীয়ে স্নাতকোত্তৰ মহলাত এগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু আন এগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি এটা গুৰুসকলক যিসকলৰ গুৰুৰ কাৰণে অৰ্থাৎ কে হিন্দিক কৃষ্ণকান্ত সন্দিকৈ অপন ইউনিভাৰ্চিটিৰ পৰা যিসকল শিক্ষাগুৰু বা ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচৰ যিসকল অধিবক্তা সকলোৰে প্ৰেৰণাতে আজি এই তেওঁলোকে ইমান অসম্ভৱক সম্ভৱ কৰি তোলাটো সম্ভৱ হৈছে 13 বছৰে কাৰাগাৰত থাকি প্ৰথম বিভাগত স্নাতকোত্তৰ লাভ কৰে অৰূপ ডেকাই আনহাতে 17 বছৰে কাৰাগাৰত থকা ইলিয়াছ পৰ্টিয়ে দ্বিতীয় বিভাগত স্নাতকোত্তৰ লাভ কৰে বিপিপি কোৰ্চৰ পৰা আৰম্ভ কৰি বিএ কোৰ্চ এমএ কোৰ্চ সকলোবিলাক ইয়াতে কৰিছে কৰি এনেকৈ তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এটা আমাৰ বাবে পৰম সৌভাগ্যৰ কথা আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি এই যিসকল শিক্ষাগুৰুৱে তেখেতসকলক আগুৱাই দিলে সেইসকলক আমি এই অনুষ্ঠানটিৰ জৰিয়তে গুৰু প্ৰণাম অৰ্থাৎ তেওঁলোকক কৃতজ্ঞতা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আপোনালোক সকলোৰে সহযোগিতা আৰম্ভ কৰি বিচাৰিছোঁ যাতে অসমৰ সকলো কাৰাবাসীয়ে এনেকৈ পঢ়া শুনা কৰি উন্নতি কৰিব পাৰে নিজৰ জীৱনৰ ব্যৰ্থ হোৱা সময়খিনিক যাতে নিগেটিভ সময়খিনিক যাতে পজিটিভ সময়লৈ অৰ্থাৎ যোগাত্মক দিশলৈ আগবাঢ়ি যাব পাৰে তাকে আমি কামনা কৰিছোঁ মঙ্গলদৈ কাৰাগাৰৰ দুই আৱাসীৰ সাফল্যক বিশেষভাৱে সম্বৰ্ধনা জনায় কাৰাগাৰ কৰ্তৃপক্ষই 13 বছৰে কাৰাগাৰত আছে অৰূপ ডেকা আৰু 17 বছৰে আছে ইলিয়াছ পৰ্টি কাৰাগাৰত থাকি অৰূপ ডেকাই বিভিন্ন সামাজিক কৰ্মৰ সৈতে জড়িত হৈ থকাৰ লগতে এখন কাব্যগ্ৰন্থও প্ৰকাশ কৰি উলিয়ায় দুয়োগৰাকী আৱাসিক শিক্ষাগুৰু স্থানীয় কিছু ব্যক্তিৰ লগতে অন্য আৱাসীসকলৰ উপস্থিতিত কাৰাগাৰৰ ভিতৰতে অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ অৰূপজ্যোতি ডেকা এটা উদাহৰণ যিয়ে অকল নতুনকৈ নহয় তেওঁ ইয়াতেই স্কুলৰ পঢ়া শুনা বাদ দি তেওঁ যাৱজ্জীৱন কাৰাদণ্ডিত হৈ তেওঁ ইয়ালৈ আহিছিল কিন্তু ইয়াতে তেওঁ প্ৰথম বিপিপি প্ৰগ্ৰেমে আৰম্ভ কৰিলে তাৰ বি এ কোৰ্চ কৰিলে বি এৰ পিছত তেওঁ আকৌ এম এ কোৰ্চ কৰিলে এম এ কোৰ্চ কৰাই নহয় তেওঁ তাতে প্ৰথম শ্ৰেণীতে উত্তীৰ্ণ হ'ল সেয়া এটা ডাঙৰ উদাহৰণ তেওঁ কেইবাখনো কিতাপো লিখিছে ইয়াত থাকিয়ে গতিকে সেই অনুপ্ৰেৰণা আমাৰ প্ৰত্যেক কাৰাগাৰতে হোৱা উচিত আৰু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা উচিত বুলি মই আশা কৰোঁ তেনেকৈ তেতিয়াহে মানুহে আচলতে মানৱ সম্পদ কাৰাবাসীসকল মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব সমাজৰ আৱৰ্জনাৰ পৰিৱৰ্তে সমাজখনলৈ এটা সুদীৰ্ঘ সুন্দৰ বৰঙণি আগবঢ়াবলৈ তেওঁলোকসকলে সক্ষম হ'ব মঙ্গলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইম 8